নমস্কাৰ। আমাৰ আজিৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ গৈ আছোঁ সাইকোমোটৰ ডমেইন অফ ব্লুমছ টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ অৰ্থাৎ ব্লুম টেক্সনমিৰ সাইকোমোটৰ ডমেইনটোৰ বিষয়ে আমি ইন ডিটেইলছ আলোচনা কৰিম। ইয়াৰ আগৰ পাৰ্ট 1 আৰু পাৰ্ট 2ত আমি কগনিটিভ এণ্ড এফেক্টিভ ডমেইনৰ বিষয়ে আলোচনা কৰি আহিছোঁ। যিসকলে আগৰ ভিডিঅ'টো চোৱা নাই কাইণ্ডলি আগৰ ভিডিঅ'টো চাই ল'লে ব্লুমছ টেক্সনমিৰ কনচেপ্টটো ক্ৰনলজিকেলি বুজি পোৱাত সুবিধা হ'ব। ঠিক আছে, তো আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। প্ৰথমে আমি সাইকোমোটৰ ডমেইনৰ ইন্ট্ৰডাকশ্যনৰ পৰা আৰম্ভ কৰিছোঁ। দ্য সাইকোমোটৰ ডমেইন deals with the development of physical skills, coordination, movement, and manipulation of objects. অৰ্থাৎ সাইকোমোটৰ ডমেইনে শাৰীৰিক দক্ষতা, সমন্বয়, গতি আৰু বস্তুৰ নিয়ন্ত্ৰণৰ বিকাশৰ সৈতে সম্পৰ্কিত। It focuses on learning by doing, where the learner acquires skills through practice and performance. এই ক্ষেত্ৰতো লাৰ্ণিং বাই ডুইং অৰ্থাৎ কৰাৰ জৰিয়তে শিকনৰ ওপৰত গুৰুত্ব দিয়ে, য'ত নেকি শিক্ষাৰ্থীয়ে নিয়মিত অনুশীলন আৰু প্ৰদৰ্শনৰ জৰিয়তে দক্ষতা আহৰণ কৰে। This domain is especially important in skill-based subjects, that is science practicals, engineering, medicine, vocational education, physical education and sports, laboratory works and technical training. অৰ্থাৎ এই ক্ষেত্ৰতো বিশেষভাৱে গুৰুত্বপূৰ্ণ দক্ষতাভিত্তিক বিষয়ত যেনেকৈ নেকি ব্যৱহাৰিক বিজ্ঞান, ইঞ্জিনিয়াৰিং বা চিকিৎসা বিজ্ঞান হ'ব পাৰে। ইয়াৰ উপৰি বৃত্তিমূলক শিক্ষাত, শাৰীৰিক শিক্ষা আৰু খেলা-ধূলাত, প্ৰয়োগশালা আৰু প্ৰযুক্তিগত প্ৰশিক্ষণত ইয়াৰ যথেষ্ট পৰিমাণে গুৰুত্ব আছে। The psychomotor domain emphasizes muscular movement, hand-eye coordination, precision and accuracy, speed and control, habit formation through practice. Psychomotor domaine গুৰুত্ব দিয়ে পেশী চলাচলত, হাত আৰু চকুৰ সমন্বয়ত, সঠিকতা আৰু নিখুঁততাটো গুৰুত্ব দিয়ে। ইয়াৰ উপৰি গতি আৰু নিয়ন্ত্ৰণ আৰু অনুশীলনৰ জৰিয়তে অভ্যাস গঠন কৰাত এই সাইকোমোটৰ ডমেইনে যথেষ্ট গুৰুত্ব দিয়ে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ থুলমূল ইন্ট্ৰডাকশ্যন। এতিয়া আমি চাম ইয়াৰ ক্লাছিফিকেশ্যন। Unlike the cognitive and affective domains, the psychomotor domain was not fully developed by Bloom himself. ব্লুমে নিজে সাইকোমোটৰ ডোমেইনটো সম্পূৰ্ণৰূপে বিকাশ কৰা নাছিল। Several scholars proposed different models. বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণৰ শ্ৰেণী বিভাজনৰ প্ৰস্তাৱ কৰিছিল। Among them, the most commonly used classification is given by Simpson in 1972. ইয়াৰ ভিতৰত চিম্পছন নামৰ এজন পণ্ডিতে 1972 চনত দিয়া শ্ৰেণী বিভাজন আটাইতকৈ বেছি ব্যৱহৃত হয়। Simpson arranged psychomotor objectives into 7 hierarchical levels from simple perception to complex and creative skills. Simpsone চলনাত্মক উদ্দেশ্যসমূহ সহজ অনুভূতিৰ পৰা আৰম্ভ কৰি জটিল আৰু সৃজনশীল দক্ষতালৈ 7টা বিভিন্ন স্তৰত শ্ৰেণীবদ্ধ কৰিছিল। এতিয়া আমি এই 7টা স্তৰৰ বিষয়ে ইন ডিটেইলছ আলোচনা কৰিম। ফাৰ্ষ্ট আমি ইয়াৰ লেভেলছ কেইটা চাই লওঁ। ইয়াৰ যিটো একেবাৰে লোৱাৰ লেভেল সেইটো হৈছে পাৰচেপশ্যন, দেন সেট, দেন আহে গাইডেড ৰেছপন্স, ফলোড বাই মেকানিজম, দেন কমপ্লেক্স ৰেছপন্স, এডাপ্টেশ্যন এণ্ড অৰিজিনেশ্যন। ঠিক আছে, এইখিনি ইয়াৰ লেভেলছ। এতিয়া আমি এটা এটাকৈ আলোচনা কৰোঁ। ফাৰ্ষ্টটো হৈছিলে পাৰচেপশ্যন। This is the first and lowest level. The learners uses sense organs to observe, detect, and recognize stimuli that guide motor activity. এইটো প্ৰথম আৰু সৰ্বনিম্ন স্তৰ, that is perception. ইয়াতে কৈছে শিক্ষাৰ্থীয়ে ইন্দ্ৰিয় অংগসমূহ ব্যৱহাৰ কৰি চলনাত্মক কাৰ্যকলাপ, দিশ নিৰ্দেশনা দিয়া উদ্দীপনাসমূহ লক্ষ্য কৰে, চিনাক্ত কৰে আৰু সেইখিনি বুজে। Before performing any skills, the learner must perceive and understand the situation. কোনো দক্ষতা প্ৰদৰ্শনৰ আগতে পৰিস্থিতি উপলব্ধি কৰা আৰু পৰিস্থিতিটো বুজাটো অত্যাৱশ্যক। ঠিক আছে, এতিয়া আমি চাম এই লেভেলছটোৰ কিছুমান কেৰেক্টাৰিষ্টিক্স লাইক sensory awareness, observation and recognition, readiness to act, অৰ্থাৎ ইন্দ্ৰিয়গত সচেতনতা, লক্ষ্য কৰা, চিনাক্তকৰণ কৰা, কৰ্মৰ বাবে প্ৰস্তুতি, এইবোৰ হ'ল এই লেভেলছৰ কিছুমান লক্ষণ বা কেৰেক্টাৰিষ্টিক্স। নেক্সট আমি চাম ইয়াৰ কিছুমান এক্সাম্পলছ এই লেভেলছটোৰ। আইডেণ্টিফাইং দি কাৰেক্ট ইনষ্ট্ৰুমেণ্ট, observing the teacher's demonstration, recognizes signals and cues. ইয়াৰ কিছুমান উদাহৰণ যদি চাওঁ আমি যে সঠিক সঁজুলি চিনাক্ত কৰা, আমি যিকোনো এটা কাম কৰাৰ আগতে তাৰ কাৰণে
কিছুমান উপযুক্ত সঁজুলি চিনাক্ত কৰিব লাগে। দেন শিক্ষকে প্ৰদৰ্শন কৰোঁতে মনোযোগেৰে লক্ষ্য কৰা, ইয়াৰ উপৰি কিছুমান সংকেত বা ইংগিত চিনাক্ত কৰা, এইখিনি ইয়াৰ এক্সাম্পলছ হ'ব পাৰে। এতিয়া আমি চাম এই পাৰচেপশ্যন লেভেলটোৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ। It develops attention, observation, and readiness for skill learning. ই মনোযোগ, অবজাৰভেশ্যন আৰু দক্ষতা শিকনৰ প্ৰস্তুতি বিকাশ কৰে। ঠিক আছে, এইটো আছিলে আমাৰ পাৰচেপশ্যন। নেক্সট ষ্টেজটো হ'ল আমাৰ set. This is the second level. At this stage, the learners show mental, physical, and emotional readiness to perform an action. এইটো হৈছে দ্বিতীয় স্তৰ। এই পৰ্যায়ত শিক্ষাৰ্থীয়ে কোনো কাৰ্য সম্পাদন কৰাৰ বাবে মানসিক, শাৰীৰিক আৰু আৱেগিক প্ৰস্তুতি প্ৰকাশ কৰে। অৰ্থাৎ শিক্ষাৰ্থীয়ে কেৱল জানে নহয় যে কি কৰিব লাগে, তেওঁ সেই কাম কৰিবলৈ সকলো দিশৰ পৰা সাজু হৈ উঠে। ঠিক আছে? It includes mental readiness, knowing what to do, physical readiness, proper posture and position, then emotional readiness, willingness to act. অৰ্থাৎ এই স্তৰত তলত দিয়া কিছুমান প্ৰস্তুতি অন্তৰ্ভুক্তি থাকে। তাৰে ভিতৰত কৈছে মেণ্টেল ৰেডিনেছ, শিক্ষাৰ্থীয়ে কি কৰিব লাগে, কেনেকৈ কৰিব লাগে আৰু কোনটো পদ্ধতি ব্যৱহাৰ কৰিব লাগে তাক জানে। ইয়াৰ উপৰি কৈছে ফিজিকেল ৰেডিনেছ, য'ত নেকি সঠিক ভংগী, অৱস্থান আৰু দেহৰ সঠিক স্থিতি গ্ৰহণ কৰা হয়। ইয়াৰ উপৰি ইম'চনেল ৰেডিনেছ, ইয়াতে কৈছে কামটো কৰিবলৈ ইচ্ছা, আগ্ৰহ আৰু মানসিকভাৱে প্ৰস্তুত হয়। ঠিক আছে, এতিয়া আমি চাম এই লেভেলছটোৰ কিছুমান এক্সাম্পলছ, লাইক holding the bat correctly before hitting the ball, then getting ready for a laboratory experiment, then taking the correct posture before writing. অৰ্থাৎ বল এটা মাৰিবলৈ আগতে বেট সঠিকভাৱে ধৰিব শিকা। ইয়াৰ উপৰি প্ৰয়োগশালাৰ পৰীক্ষাৰ বাবে নিজকে প্ৰস্তুত কৰা, আৰু কৈছে লিখাৰ আগতে সঠিক ভংগী গ্ৰহণ কৰা। এই আটাইবোৰ হ'ল এই ছেট লেভেলটোৰ এক্সাম্পলছ। এতিয়া এই লেভেলটোৰ কি এডুকেশ্যনেল ছিগনিফিকেঞ্চ আছে? It prepares the learner for effective performance. এই স্তৰে শিক্ষাৰ্থীক কাৰ্যকৰী আৰু সফল প্ৰদৰ্শনৰ বাবে প্ৰস্তুত কৰে। এইটো হ'ল ইয়াৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ। এতিয়া আমি নেক্সট লেভেলটোলৈ যাওঁ। এটা কৈছে গাইডেড ৰেছপন্স। This is the third level. The learner performs the skill under guidance by imitating the teacher or following instructions. এইটো হৈছে ইয়াৰ তৃতীয় স্তৰ। এই স্তৰত শিক্ষাৰ্থীয়ে শিক্ষকক অনুসৰণ কৰি বা শিক্ষকে দিয়া নিৰ্দেশনা অনুসৰণ কৰি দক্ষতা প্ৰদৰ্শন কৰে। এই পৰ্যায়ত শিক্ষাৰ্থীয়ে নিজে নিজে নিখুঁতভাৱে কাম কৰিব নোৱাৰে, সেয়েহে নিৰ্দেশনা আৰু তত্ত্বাৱধানৰ প্ৰয়োজন হয়। ঠিক আছে? Errors are common at this stage and practice is essential. এই স্তৰত ভুল কৰা সাধাৰণ বিষয়। এই ভুলসমূহ শুধৰণি কৰিবলৈ নিয়মিত অনুশীলনৰ অতি প্ৰয়োজন। ঠিক আছে? এতিয়া আমি চাম ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স। ফাৰ্ষ্টটো হৈছে ইমিটেশ্যন, দেন ট্ৰায়েল এণ্ড এৰৰ, পাৰফৰ্মেঞ্চ আণ্ডাৰ ছুপাৰভিজন। অৰ্থাৎ অনুসৰণ কৰা, চেষ্টা আৰু ভুল প্ৰক্ৰিয়া, আৰু কৈছে তত্ত্বাৱধানৰ অধীনত প্ৰদৰ্শন কৰা, এই আটাইসমূহ এই লেভেলটোৰ কিছুমান লক্ষণ। এতিয়া আমি চাম ইয়াৰ কিছুমান এক্সাম্পলছ, লাইক ৰাইটিং এলফাবেটছ বাই কপিং, performing an experiment with guidance, practicing a dance step by following the instructor. নকল কৰি বৰ্ণমালা লিখা চাই চাই। ইয়াৰ উপৰি কৈছে নিৰ্দেশনাৰ সৈতে প্ৰয়োগশালাৰ পৰীক্ষা কৰা আৰু প্ৰশিক্ষকৰ অনুসৰণত নৃত্যৰ পদক্ষেপ অনুশীলন কৰা। এই আটাইবোৰ হ'ব পাৰে আমাৰ গাইডেড ৰেছপন্সৰ এক্সাম্পলছ। এতিয়া আমি চাম এই লেভেলটোৰ এডুকেশ্যনেল ছিগনিফিকেঞ্চ কি? It helps in the initial development of skills through practice. এই স্তৰে অনুশীলনৰ জৰিয়তে দক্ষতাৰ প্ৰাথমিক বিকাশ ঘটাত সহায় কৰে। ঠিক আছে? এইখিনি আছিলে আমাৰ গাইডেড ৰেছপন্স। এতিয়া আমি নেক্সট লেভেলটোলৈ যাওঁ, মেকানিজম। This is the fourth level. At this stage, the learner can perform the skill with confidence and accuracy with less guidance. এইটো হৈছে চতুৰ্থ স্তৰ। এই পৰ্যায়ত শিক্ষাৰ্থীয়ে অতি কম নিৰ্দেশনাৰে বা প্ৰায় কোনো নিৰ্দেশনা নোহোৱাকৈয়ে আত্মবিশ্বাস আৰু সঠিকতাৰ সৈতে দক্ষতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। The movements become more habitual and coordinated. এই স্তৰত চলনসমূহ অধিক অভ্যাসত পৰিণত হয় আৰু শৰীৰৰ অংগসমূহৰ মাজত উন্নত সমন্বয় দেখা যায়। ঠিক আছে? এতিয়া আমি চাম এই লেভেলটোৰ কেৰেক্টাৰিষ্টিক্স, লাইক increased proficiency, confidence in performance,
reduced errors, অৰ্থাৎ দক্ষতাৰ উন্নতি হয়, প্ৰদৰ্শনত আত্মবিশ্বাস আৰু ভুলৰ পৰিমাণ হ্ৰাস হয়। এইবোৰ হ'ল ইয়াৰ কিছুমান লক্ষণ। এতিয়া আমি ইয়াৰ কিছুমান এক্সাম্পল চাম। প্ৰথমটো কৈছে টাইপিং উইদাউট লুকিং এট দ্য কীবোৰ্ড, ৰাইডিং এ বাইচাইকেল কনফিডেণ্টলি, পাৰফৰ্মিং লেব ৱৰ্ক ইণ্ডিপেণ্ডেণ্টলি। অৰ্থাৎ কীবোৰ্ডখন নোচোৱাকৈয়ে টাইপ কৰিব পাৰে, আত্মবিশ্বাসে চাইকেল চলাব পাৰে বা স্বাধীনভাৱে প্ৰয়োগশালাৰ কাম সম্পাদন কৰিব পাৰে। এই গোটেইখিনি আহি যায় আমাৰ ইয়াৰ এক্সাম্পলছত। এতিয়া আমি এই লেভেলটোৰ এডুকেশ্যনেল ছিগনিফিকেন্সটো কি চাওঁ। ইট ডেভেলপছ এফিচিয়েঞ্চি, একুৰেচি এণ্ড ছেল্ফ কনফিডেন্স। এই স্তৰে কাৰ্যকৰিতা, সঠিকতা আৰু আত্মবিশ্বাস বিকাশ কৰে। ঠিক আছে, তো এইটো আছিলে মেকানিজম। নেক্সট লেভেলটো হৈছে কমপ্লেক্স ওভাৰ্ট ৰেছপন্স। This is the fifth level. Here the learner performs complex motor skills smoothly, quickly and accurately. এইটো হৈছে পঞ্চমটো স্তৰ। এই স্তৰত শিক্ষাৰ্থীয়ে জটিল চলনাত্মক দক্ষতাসমূহ অত্যন্ত মসৃণভাৱে, দ্ৰুতগতিত আৰু উচ্চ সঠিকতাৰ সৈতে প্ৰদৰ্শন কৰে। The performance shows high level of coordination and control. এই পৰ্যায়ত প্ৰদৰ্শনত উন্নত সমন্বয় আৰু নিয়ন্ত্ৰণ স্পষ্টভাৱে পৰিলক্ষিত হয়। ঠিক আছে, এতিয়া আমি এই লেভেলটোৰ কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে আলোচনা কৰিম। স্মুথ এণ্ড একুৰেট মুভমেণ্টছ, হাই স্পীড এণ্ড প্ৰিচেশ্যন, মিনিমেল মিষ্টেক্স। অৰ্থাৎ মসৃণ আৰু সঠিক চলাচল, ইয়াৰ উপৰি উচ্চ গতি আৰু নিখুঁততা আৰু অত্যন্ত কম ভুল আমি দেখিবলৈ পাওঁ। এইখিনি হ'ল ইয়াৰ লক্ষণ, এই ষ্টেজটোৰ লক্ষণ। এতিয়া আমি চাম ইয়াৰ এক্সাম্পলছ। পাৰফৰ্মিং এ কমপ্লেক্স চাৰ্জিকেল প্ৰচিডিউৰ, প্লেয়িং এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট স্কিলফুলি, এক্সিকিউটিং জিমনেষ্টিক ৰুটিনছ। ইয়াৰ এক্সাম্পলছত যদি আমি চাব যাওঁ, যে কৈছে জটিল অস্ত্ৰোপচাৰ সম্পাদন কৰা, বাদ্যযন্ত্ৰৰ দক্ষতাৰে বজোৱা, জিমনেষ্টিক কৌশলসমূহ নিখুঁতভাৱে সম্পাদন কৰা, এই আটাইবোৰ ইয়াৰ এক্সাম্পলছৰ ভিতৰতে আহে। নেক্সট আমি চাম এই লেভেলটোৰ এডুকেশ্যনেল ছিগনিফিকেন্সটো কি হয়। ইট লিডছ টু মাষ্টাৰী অফ কমপ্লেক্স স্কিলছ। এই স্তৰে জটিল দক্ষতাৰ ওপৰত পূৰ্ণ দখল বা দক্ষতাৰ সিদ্ধতা লাভ কৰাত সহায় কৰে। ঠিক আছে, এইটো আছিলে আমাৰ কমপ্লেক্স ওভাৰ্ট ৰেছপন্স। নেক্সট আমি চাম adaptation. This is the sixth level. At this stage, the learner can modify or adapt learned skills to meet new or special situations. অৰ্থাৎ এইটো হৈছে এই ডোমেইনটোৰ ষষ্ঠ স্তৰ। এই পৰ্যায়ত শিক্ষাৰ্থীয়ে আগতে শিকোৱা চলনাত্মক দক্ষতাসমূহ নতুন বা বিশেষ পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰাখি পৰিৱৰ্তন বা অভিযোজন কৰিব পাৰে। The learner can adjust movements according to changing conditions. পৰিস্থিতি সলনি হ'লে শিক্ষাৰ্থীয়ে সেই অনুযায়ী নিজৰ চলাচল আৰু কৌশল সংশোধন কৰে। ঠিক আছে, এতিয়া আমি এই ষ্টেজটোৰ কেৰেক্টাৰিষ্টিক্সটো কি চাওঁ। ফাৰ্ষ্টটো কৈছে ফ্লেক্সিবিলিটি ইন পাৰফৰ্মেঞ্চ, দেন এডজাষ্টমেণ্ট টু নিউ চিটুৱেশ্যনছ, দেন আহে প্ৰব্লেম চলভিং ইন একশ্যন। অৰ্থাৎ প্ৰদৰ্শনত নমনীয়তা, নতুন পৰিস্থিতিৰ সৈতে সামঞ্জস্য, ইয়াৰ উপৰি কাৰ্যকালীন সমস্যা সমাধান ক্ষমতা বিকাশ হয়। এইখিনি হৈছে এই ষ্টেজটোৰ লক্ষণ। এতিয়া আমি চাম ইয়াৰ এক্সাম্পলছ। মডিফাইং এ টেকনিক টু সুইট এ ডিফাৰেণ্ট টুলছ, এডজাষ্টিং মুভমেণ্টছ ইন এ নিউ এনভাইৰনমেণ্ট, চেঞ্জিং প্লেয়িং ষ্ট্ৰেটেজি ডিউৰিং এ গেম। বেলেগ বেলেগ যন্ত্ৰৰ উপযোগী কৰি কৌশল পৰিৱৰ্তন কৰা, নতুন পৰিৱেশত চলাচল সামঞ্জস্য কৰা, খেল চলি থকা সময়ত খেলৰ কৌশল সলনি কৰা, এই আটাইবোৰ আহি যায় আমাৰ এডাপ্টেশ্যনৰ এক্সাম্পলছত। এতিয়া আমি এই লেভেলটোৰ আকৌ কি এডুকেশ্যনেল ছিগনিফিকেন্স আছে সেইটো চাওঁ। ইট ডেভেলপছ ফ্লেক্সিবিলিটি, ক্ৰিয়েটিভিটি এণ্ড প্ৰব্লেম চলভিং এবিলিটি। এই স্তৰে নমনীয়তা, সৃজনশীলতা আৰু সমস্যা সমাধান ক্ষমতাত বিকাশ কৰে। ঠিক আছে, এইটো আছিলে আমাৰ এডাপ্টেশ্যন ষ্টেজ। নেক্সট ষ্টেজ অৰ্থাৎ লাষ্ট ষ্টেজটো হৈছে অৰিজিনেশ্যন। This is the highest level. Here the learner can create new movements, skills or techniques based on prior learning. এইটো হৈছে সৰ্বোচ্চ স্তৰ। এই স্তৰত শিক্ষাৰ্থীয়ে আগতে শিকোৱা জ্ঞান আৰু চলনাত্মক দক্ষতাৰ আধাৰত নতুন চলাচল দক্ষতা বা কৌশল সৃষ্টি কৰিবলৈ সক্ষম হয়। The learner shows innovation and creativity in motor performance. এই পৰ্যায়ত শিক্ষাৰ্থীৰ চলনাত্মক প্ৰদৰ্শনত উদ্ভাৱনশীলতা আৰু সৃজনশীলতা স্পষ্টভাৱে পৰিলক্ষিত হোৱা দেখা যায়। এতিয়া আমি এই লেভেলটোৰ কেৰেক্টাৰিষ্টিক্সৰ বিষয়ে আলোচনা কৰোঁ। ফাৰ্ষ্ট
টো কৈছে creation of new patterns, then innovation in skills, then original performance. অৰ্থাৎ নতুন চলাচল, ধাঁচ সৃষ্টি কৰা, ইয়াৰ উপৰি দক্ষতাত উদ্ভাৱন, মৌলিক আৰু নিজস্ব প্ৰদৰ্শন কৰিবলৈ আমি দেখা পাওঁ। এইখিনি হৈছে এই লেভেলটোৰ কিছুমান লক্ষণ। এতিয়া আমি চাম ইয়াৰ এক্সাম্পলছ। ডিজাইনিং এ নিউ ডান্স সিকুৱেন্স, inventing a new sports technique, creating a new method of performing a task. এটা নতুন নৃত্যক্ৰম নক্সা প্ৰস্তুত কৰা, এটা নতুন খেল কৌশল উদ্ভাৱন কৰা, ইয়াৰ উপৰি আমি ক'ব পাৰোঁ যে কোনো কাম সম্পাদনৰ বাবে নতুন পদ্ধতি এটা সৃষ্টি কৰা, এই আটাইবোৰ আহি যাব অৰিজিনেশ্যনৰ এক্সাম্পলছত। এতিয়া আমি এই লেভেলটোৰ এডুকেশ্যনেল ছিগনিফিকেন্সটো কি সেইটো চাই লওঁ। ইট প্ৰমোটছ ক্ৰিয়েটিভিটি, ইনোভেশ্যন এণ্ড এডভান্স স্কিল ডেভেলপমেণ্ট। এইটোৱে সৃজনশীলতা, উদ্ভাৱন ক্ষমতা আৰু উন্নত চলনাত্মক দক্ষতাৰ বিকাশ কৰাত সহায় কৰে। ঠিক আছে, তো এইখিনি আছিলে ইয়াৰ 7টা ষ্টেপ। এতিয়া আমি চাম এই ষ্টেপটোৰ বা এই ডোমেইনটোৰ কি কি ইম্পৰ্টেঞ্চ আছে। ইম্পৰ্টেঞ্চ অফ সাইকোমোটৰ ডোমেইন। The psychomotor domain is essential for প্ৰথমটো কৈছে ডেভেলপিং মেনুৱেল এণ্ড টেকনিকেল স্কিলছ, অৰ্থাৎ হাতৰ কাম আৰু প্ৰযুক্তিগত দক্ষতা বিকাশ কৰাৰ বাবে ই অত্যন্ত গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি ইম্প্ৰুভিং কোঅৰ্ডিনেশ্যন এণ্ড টেক্সিটি, অৰ্থাৎ শৰীৰৰ সমন্বয় আৰু নিখুঁততা উন্নত কৰাৰ বাবেও ই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি কৈছে ট্ৰেইনিং ফৰ ভকেশ্যনেল এণ্ড প্ৰফেশ্যনেল ৱৰ্ক, বৃত্তিমূলক আৰু পেছাগত শিক্ষাৰ প্ৰশিক্ষণৰ বাবেও ই গুৰুত্বপূৰ্ণ। এনহেন্সিং ফিজিকেল ফিটনেছ এণ্ড স্পৰ্টছ পাৰফৰ্মেঞ্চ, শাৰীৰিক সক্ষমতা আৰু খেলা ধূলাৰ প্ৰদৰ্শন উন্নত কৰাৰ বাবেও ই গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰি কৈছে বিল্ডিং ৱৰ্ক হেবিটছ এণ্ড এফিচিয়েঞ্চি, কৰ্মাভ্যাস আৰু কৰ্মদক্ষতা গঢ়ি তোলাৰ বাবেও ই বহু পৰিমাণে দৰকাৰ। ইট হেল্পছ লাৰ্নাৰ্ছ টু ট্ৰান্সফৰ্ম থিয়ৰিটিকেল নলেজ ইনটু প্ৰেক্টিকেল স্কিলছ, ই শিক্ষাৰ্থীক তাত্ত্বিক জ্ঞানক ব্যৱহাৰিক দক্ষতালৈ ৰূপান্তৰ কৰিবলৈ সহায় কৰে। ঠিক আছে, এইখিনি আছিলে ইয়াৰ ইম্পৰ্টেঞ্চ। এতিয়া আমি এই গোটেইখিনি আলোচনাৰ পৰা কি কনক্লুড কৰিব পাৰোঁ এবাউট সাইকোমোটৰ ডোমেইন। The psychomotor domain of Bloom's taxonomy deals with the development of physical and motor skills through practice and performance. অৰ্থাৎ সাইকোমোটৰ ডোমেইনে অনুশীলন আৰু প্ৰদৰ্শনৰ জৰিয়তে শাৰীৰিক আৰু চলনাত্মক দক্ষতাৰ বিকাশ ব্যাখ্যা কৰে। Through its 7 levels, from perception to origination, it explains how simple movements gradually develop into complex, creative, and skilled actions which are essential for skill-based and vocational education. পাৰচেপশ্যনৰ পৰা অৰিজিনেশ্যনলৈকে 7টা স্তৰৰ জৰিয়তে সৰল গতিৰে লাহে লাহে জটিল, সৃজনশীল আৰু দক্ষ কাৰ্যকলাপলৈ বিকশিত হয়, যি দক্ষতাভিত্তিক আৰু বৃত্তিমূলক শিক্ষাৰ বাবে অত্যাৱশ্যক। ঠিক আছে, তো এইখিনিয়ে আছিলে আজি আমাৰ আলোচনাৰ বিষয়বস্তু। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাইছে। ভিডিঅ'টো ভাল লাগিলে বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। ধন্যবাদ।